পুনৰ স্বাগতম জনালোঁ। আজি মানে ৰাতিপুৱা মানে যোৱা দুদিনৰ আগতে বৰষুণ পৰিছিল। বৰষুণ পৰাৰ পিছত একদম এতিয়া পৰিৱেশ বিৰাট সুন্দৰ হৈ পৰিছে। সুন্দৰ পৰিৱেশটোৰ পাছত এতিয়া মই কাম কৰিবলৈ ওলাইছোঁ। যোৱা কেইদিনতো কি কাম কৰিলোঁ তাৰ এটা আভাস আপোনালোকক কৈ দিম। এইকেইদিনত বনালোঁ মই এটা ৰাভাৰ মূৰ্তি, বিষ্ণু ৰাভাৰ আবক্ষ মূৰ্তি এটা বনালোঁ। আবক্ষ মূৰ্তিটো শেষ কৰিলোঁ। শেষ কৰাৰ পিছত এতিয়া এখন ৰিলিফ বনাই আছোঁ। ৰিলিফখন মানে মূল লোৱা কাম হৈ গৈছে। মূল লোৱাৰ পিছতে এতিয়া তাতে কাষ্টিং আৰম্ভ হ'ব লাহে লাহে। নমস্কাৰ গাইজ, নতুন এটা ভিডিঅ'লৈ আহিলোঁ। আজি মানে মই এটা বিষ্ণু ৰাভাৰ আবক্ষ মূৰ্তি বনাই দেখাম। সেই মূৰ্তিটো বনাবৰ কাৰণে মই এইটো মূৰ্তিটো বহুত আগতে বনাই ৰাখিছিলোঁ, কিন্তু এতিয়া তাৰ ফৰ্মাৰটো আছে। সেই ফৰ্মাৰটোৰ পৰা মই প্ৰডাক্টটো উলিয়াই দেখাম। ফৰ্মাৰটো ভিতৰৰ পৰা আনিলোঁ আৰু ভিতৰৰ পৰা আনি চাফ চিকুণকৈ তাক ৰেডি কৰি ৰাখিলোঁ। ৰেডি কৰি ৰাখি পেলাই এতিয়া তাত যিবিলাক অলপ অলপ ডেমেজ পাৰ্ট আছে, সেই ডেমেজ পাৰ্টবিলাক মই ফিল আপ কৰিম। এইবিলাক কেঁচা মাটি দি ডেমেজ পাৰ্টবিলাক ফিল আপ কৰি পেলাই বাকী কাষ্টিঙৰ কামত লাগিব অলপ পিছত। সেই কাষ্টিংখিনি কেনেকৈ কৰিম, কি কথা কি বতৰা, এইখিনি আপোনালোকে ভিডিঅ'টোৰ মাজতে দেখিবলৈ পাব। এতিয়া বলকচোন মই এতিয়া কেনেধৰণে সেই ৰিপেয়াৰখিনি কৰিছোঁ সেইটো আপোনাক দেখাই দিম। এনেদৰে যিবিলাক ফটা ঠাই আছিল, ফটা ঠাইবিলাক এই মোক কেঁচা মাটি দি পেলাই ফাটবিলাক মাৰি দিলোঁ। আৰু এই মাথাটো তেনেকৈ আছে, ক'ৰবাত তেনেকুৱা ধৰণৰ ফাট আছে। অলপ অলপ খালী ঠাই আছিল, সেইবিলাক গেপবিলাক কেঁচা মাটি দি মাৰি দিয়া হৈছে যাতে কাষ্টিংটো ধুনীয়াকৈ ওলাই আহে। গতিকে এতিয়া আমি কাষ্টিং কৰিম। কাষ্টিং কৰিবৰ কাৰণে মই যিবিলাক মাল মেটেৰিয়েল মানে যিখিনি ৰেজিন আছে, ফাইবাৰ আছে বা এইখিনি মেটেৰিয়েলছ আছে, এই মেটেৰিয়েলছখিনি মই ভিতৰৰ পৰা আনি পেলাই কামটো আজি আৰম্ভ কৰি দিম। এতিয়া যিটো ফৰ্মাৰ আছে, এই ফৰ্মাৰটোত মই এতিয়া ঘোলা মাটি মাৰিম। এতিয়া ঘোলা মাটি এটা পিছৰ কাম আছে। এতিয়া কাষ্টিং হ'ব। কাষ্টিঙৰ কাৰণে ৰেজিন আৰু অন্যান্য বস্তুখিনি আনি ৰেডি কৰোঁ। গাইজ এতিয়া ফৰ্মাৰটোত মানে মাটি চাটি মাৰি ৰেডি কৰিলোঁ। এতিয়া আছে কাষ্টিঙৰ কাম। কাষ্টিঙৰ কাৰণে মই আগবাঢ়ি আছোঁ। তাতে ওপৰত এতিয়া ৰেজিন লগাম। ৰেজিন লগাই মানে যিটো মানে কৰিবলগীয়া কাম যিখিনি আছে সেইখিনি কৰিম। ৰাভাৰ মূৰ্তি সম্পূৰ্ণ কৰাৰ পিছত এতিয়া আৰম্ভ কৰিছোঁ এই চাহ বাগানৰ দৃশ্যখন। এইখন এতিয়া সম্পূৰ্ণ হ'ব আৰু দুদিন লাগিলে। এতিয়া পাতবিলাক বনাই আছোঁ, চাহ পাতবিলাক এখিলাকে বনাই আছোঁ। বনাই সম্পূৰ্ণ কৰিলোঁ। এইখন প্ৰায় 12 ফুট দীঘল আৰু 3 ফুট ওখ হ'ব। প্ৰায় 8জনীমান মাইকী মানুহ দিয়া হৈছে চাহপাত তুলি থকা। কামটো কৰি মোৰ ভাল লাগিছে অৱশ্যে। তাই আপোনালোক যদি কাৰোবাক লাগে এনেকুৱা ধৰণৰ ৰিলিফ আপোনালোকে মোক বনাবলৈ দিব পাৰে আৰু খুব কম মূল্যত মই দিবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে কথাটো এবাৰ ভাবি চাব পাৰে যে আপোনালোকৰ ড্ৰয়িং ৰুমতো এনেধৰণৰ লগাব পাৰিব ইচ্ছা কৰিলে। মোৰ লগত যোগাযোগ ৰাখিলে আপোনালোকে ইয়াৰ দাম দৰ কেনেকুৱা হ'ব পাৰে মই আপোনালোকক জনাই দিম বাৰু। বলক আমি বাকীখিনি দেখাওঁ, কেনেধৰণে ইয়াৰ মূল লোৱা যায়, কি কৰা যায়, এইখিনি বস্তু আপোনালোকক দেখাম পিছদিনাখন। যোৱাকালি এই ৰিলিফখনৰ মূল লোৱা হৈ গ'ল। বৰ হেভিকৈ মূল লৈ লৈছোঁ। এইবিলাক মানে এইবিলাক হেণ্ডেলৰ কাৰণে দিছোঁ। ইয়াত ধৰি যাতে টানি আনিব পাৰোঁ, দাঙি আনিব পাৰোঁ সহজতে, সেই এটা ব্যৱস্থা কৰিবৰ কাৰণে এই বাঁহকেইডাল ইয়াত লগাই দিছোঁ। ইয়াত ভালেকেইডাল বাঁহ লগাই দিছোঁ যাতে সেইখন দাঙি আনি কামটো কৰিবলৈ সহজ হয়। আচ্ছা, हमको सिखा रिया है। আৰু আহক এটা মই বস্তু দেখাই আছোঁ। ইয়াতে আমাৰ হাঁহ মুৰ্গীবিলাক থাকে আৰু মানে এইটো পাৰ্টত মুৰ্গী থাকে আৰু এইটো পাৰ্টত হাঁহ থাকে। যিখন ঝুমুৰ নৃত্যৰ কথা কৈছিলোঁ সেই ঝুমুৰ নৃত্যৰ ছোৱালীবিলাক এনেধৰণৰ হ'ব। এনেধৰণে মানে প্ৰায় 8-9জনী ছোৱালী থাকিব।
কাষতে এটা ঢুলীয়া থাকিব, সেই ঢুলীয়াটো বনাম লাহে লাহে। দিয়াত এতিয়া ফিনিচিং দিবলৈ বাকী আছে। কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনালে মোৰ ভাল লাগিব। কৰিলে গম পাব মোৰ বেক চাইডে বহুত ধুনীয়া ধুনীয়া চৰাই, বিভিন্ন ধৰণৰ চৰাই মাত মাতি আছে। বৰ ধুনীয়া মাত সিহঁতৰ। মোৰ এখন চাইকেল আছিলে, এই চাইকেলখন এনেকৈ ৰং কৰি ৰাখিছিলোঁ। বৰ্তমান ৰংটো কমি গৈছে বাৰু, এই ৰংটো পুনৰ কৰিব লাগিব মই। কেইদিনমানৰ আগতে এই পদিনা জোপা ৰুইছিলোঁ এই গামলাটোত, এতিয়া বৰ সুন্দৰ হৈছে বৰষুণ পোৱাৰ পিছতে। ভাল লাগিছে, লাই কেইজোপামানো হৈ আছে বাৰু। বেঙেনা গছজোপা বুঢ়া হৈছে যদি এতিয়া আকৌ পুনৰ লাগিছে, বহুতখিনি বেঙেনা লাগি আছে বাৰু ভালকৈ। পানী আহি আছে, আমাৰ পানী সদায় ৰেগুলাৰ আহে ইমান সময়ত। এই পানী ড্ৰামত ভৰাই ৰখা হৈছে, আকৌ এইটো চাইডত ভৰাই দিম। যদি ইয়াত যিখিনি পানী জমা ৰাখোঁ, এই জমা পানীখিনি ইয়াত চব্জি খেতি কৰোঁতো, ইয়াতে দি থাকোঁ। এই হাইব্ৰিড বিলাহীবিলাক লাগি আছে বাৰু। ৰাতি হৈ আহিল, ৰাতি হৈ অহাৰ পিছতে বহুত ঠাণ্ডা আছিলতো, সেইকাৰণে মাছ আৰু খাই বৰ ভাল লাগিল। আৰু মোৰ মাছ মাংসৰ লগত কিন্তু অন্য কোনো বস্তু খোৱা নাই। ভিডিঅ'বিলাক যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে বেছি দীঘলীয়া নকওঁ, আজিলৈ বাই বাই। নেক্সট ভিডিঅ'লৈ আকৌ আহি আছোঁ।